যি মোৰ বেটিৰ ভেকচিন আছিল তাকে ভেকচিন দিবৰ কাৰণে সাব চেণ্টাৰত লৈ আহিলোঁ তাইক। এয়া আম্মাই ধৰি আছে, মোৰ ধৰাতো সাহস নাই আৰু মোৰ দেখিও ভয় লাগে বেজি। তাতে বাচ্চাক 4টা বেজি দিছে আজি। বেটিক ভেকচিন দিছোঁ, আজি মোৰ জ্বালা হ'ব আৰু বিষাব। আম্মা আজি কি খাবি? জিকা আৰু মাছ বনাই দিবি। অঁ হ'ব দে। তাৰপিছত আম্মা ক'লে জিকা আৰু আলু মাছ বনাওঁ, সেইকাৰণে বনাব আহিলোঁ। জিকা আৰু আলু মাছ, আৰু বহুত দিন ধৰি জিকা খাৱাই নাছিলোঁ ওলোৱাৰ পৰাই। আজি ফাৰ্ষ্ট জিকা খালোঁ বৰ্তমান। তাৰপিছত আম্মা জিকাখিনি কুটি দিলে, মাইনা অলপ ডিষ্টাৰ্ব কৰি আছিল সেইকাৰণে। তাৰপিছত এয়া ৰূপচন্দা মাছ ৰাখিছিল আম্মাই, লোকেল মাছ। তাৰ ৰূপচন্দা মাছে দি কিনে মানে বনাই দিওঁ 4 পিচ, যিহেতুকে আমি 4টা মানুহ আছোঁ বৰ্তমান, বাকীখিনি থৈ দিলোঁ। তাৰপিছত এনেকৈ হালধি মছলা সানি ল'লোঁ, লৈ কিনে তাৰ গেছটো এনেকৈ জ্বলাই ল'লোঁ। জ্বলাই লৈ কিনে কেৰাহীটো বহাই দিলোঁ। এই কেৰাহীটো কিন্তু বহুতৰ ঘৰতে আছে কিজানি, মই ভিডিঅ'ত মানে প্ৰায়ভাগ দেখাই পাওঁ এই কেৰাহীটো। আৰু এই কেৰাহীটোত মানে চব্জি বনালেও খায়ো ভাল লাগে, আৰু তেল তাৰমানে বহুত উঠে। তাৰপিছত এনেকৈ মাছখিনি ফ্ৰাই কৰি আছোঁ। ফাইনেলি এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল। তাৰপিছত মোৰ মিষ্টাৰৰ এটাই প্ৰব্লেম, মাছ নাখায়, সেইকাৰণে হাঁহৰ মাংস এয়া অলপ আছিল। হাঁহৰ মাংসখিনি পেজি দি মানে ভুনীয়া কৰি বনাই দিওঁ। কাৰ জিভাত পানী আছে কবিচোন। হাঁহৰ মাংস দেখা পালে চবৰে লালাচ লাগে, হয়নে নাই? মোৰো কিন্তু অৱশ্যে লালাচ লাগে। তাৰ জিকা আৰু আলুখিনি এনেকৈ ধুই ল'লোঁ। তাৰপিছত জিকা আৰু আলুখিনি সিটো কেৰাহীতে বনাই দিলোঁ। তাৰপিছত আমি 3-4জন মানুহে খাম। তাৰপিছত জিকাৰ বাকলি কোনে চাটনি খাই পাইছে? মই আজি জিকাৰ বাকলি পেলাই নিদি কিনে চাটনি বনাই খাম আজি। জিকাৰ বাকলি চাটনি খাই বহুত ভাল লাগে। এনেকৈ জ্বালা দিলোঁ, 6-7টামান পিঁয়াজ দিলোঁ, ৰহুন দিলোঁ একেলগে। ৰহুন দি পিনে অলপমান ভাজি ল'ম পুৰা একদম। তাৰ ভাজি লৈ কিনে ফাইনেলি মোৰ ভাজা হৈ গ'ল। তাৰপিছত মিস্কিট এটা মাৰি দিম। তাৰপিছত আৰু মাছ ৰাখিলোঁ যেতিয়াকৈ পেলাই দিম কি হয় নহয়, মাছৰ ভিতৰৰ বস্তুখিনিও খাম, মানে মাছৰ পেটা চাওঁ। আপোনালোকে খাইছেনে মাছৰ পেটা? ফাইনেলি মোৰ ভাত খাবৰ টাইম হৈ গ'ল। হাঁহৰ মাংস আৰু মাছ, আলু, চাটনি, তাৰপিছত তিতা। তাৰপিছত ভাত চাত খাই দিয়ে আমি যাব ওলালোঁ চাংচাৰিত, মানে চাংচাৰিত ফুৰি আহোঁ, যিহেতুকে মোৰ বেটিৰ 1 বছৰ পূৰা হৈ যাব। তাৰপিছত এনেকৈ আমাৰ দাদাৰ গাড়ী, লাখটকীয়া গাড়ীখনত উৰালোঁ, মানে পিলপিলিখনত দাদাৰ গাড়ী লৈ যাওঁ। তাৰপিছত হাজবেণ্ডে যাব, ময়ো যাম, তাৰপিছত দাদাৰ ছোৱালীটোও যাব, চিষ্টাৰ যাব, এনেকৈ চবেই মিলি কিনে একবাৰ ফুৰি আহোঁ দি, হয় না গাইছ? সিহঁতে বোলে ফুচকা মুচকা খায়, সিহঁতকো ফুচকাও খুৱাই লৈ আহোঁ। তাৰপিছত এয়া চবেইতো চিনি পাইছে, এখানে চাংখেৰি। আমি বেটিৰ কাৰণে মেডিচিন ল'ব গ'লোঁ। এইটো এমচত যোৱা ৰাস্তা, যিহেতুকে আমাৰ এমচৰ ওচৰতে ঘৰ। তাৰপিছত চিষ্টাৰে নামি কেনে কিবা কিবি কৈ আছে, অলপ দূৰৰ জেগাত ফুৰিব নিলি হয়, চাংচাৰি আৰু কিমান চাম, যিহেতুকে আমাৰ চাংচাৰিতে ঘৰ। কি ক'ত আৰু দূৰত নিম হয় নাই? ময়ে যাব নাপাওঁ, মোৰ চলি লৈ কেনে মোৰ কিমান অসুবিধা, সেইকাৰণে হাঁহি আছে। বেটাৰী গাড়ী লৈ কেনেকুৱা ফিলিংছ আছে তো? বেটাৰী গাড়ী লৈ কেনেকুৱা লাগছি? ভাল লাগছি। এটা আমার দাদা হয়, দাদা। আমি এই ফুচকাৰ দোকানত ৰখিলোঁ। ইটা মানে ফুচকা ধুনীয়া বনায়, সেইকাৰণে এটাতে বোলে সিহঁতে খায়। তাৰপিছত খাব দিলোঁ, মইতো ফুচকা খাবাই নাপালোঁ, সিহঁতে খাৱা মই ফিলিংছ লৈ আছোঁ, কাৰণ মই বেটিক লৈ আছিলোঁ। মই ঘৰত খাম বুলি ক'লোঁ, মই পেকিং ল'ম বুলি ক'লোঁ, সেইকাৰণে সিহঁতে মোক দেখাই খাই আছে। তাত ফাইনেলি মই এনেকৈ পেকিং ল'লোঁ ফুচকা। তাৰপিছত মিষ্টাৰে এখন ফাৰ্মাচীত সোমাল, মোৰ বেটিৰ অলপ মেডিচিন ল'ব লগা আছে। তাৰপিছত নাপালোঁ, এমচত যোৱা ৰাস্তাটো দি যাই আছোঁ। এইফালে এমচত যায়, আপোনালোকে যাই পাইছে নক'বচোন। আৰু ফাৰ্মাচী এমচৰ এইফালে চব মেডিচিনে পোৱা যায়, কিন্তু মই মাইনাৰ মেডিচিনটো পোৱা নগ'ল। এইটো হ'ল হাইস্কুলৰ চক। হাইস্কুল চকৰ পৰা অলপ কিবা বস্তু ল'ব লগা আছিল, তাকে হাজবেণ্ডে ল'ব গ'ল, ময়ো গ'লোঁ। ফাইনেলি মইতো তাত খাবই নাপালোঁ, ফুচকা ঘৰত লৈ আহিলোঁ। চাওঁ, ফুচকা খাই বহুত ভাল লাগে, আৰু ছোৱালী মানুহ ফুচকাই মেইন, ফুচকা চবেই খাই, হয় নে নাই? তাৰপিছত মই ফুচকাৰ মজা লৈ আছোঁ। আজিৰ ভিডিঅ'টো মোৰ এখানিয়ে, ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মই আজি ভিডিঅ'টোত কি দেখাব পাৰলোঁ নল্লোঁ নাজানো। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে আহিছোঁ, বাই বাই।